ঢোল পেপাৰ মাতেৰে ৰজনজনাই উঠিছে এখন বিদ্যালয়ৰ চৌহদ। কঁকাল ঘূৰাই নাচিছে নাচনীয়ে। বিদ্যালয়ৰ পাঠদানৰ সময়তে এনেকৈয়ে বিহু নাচি মতলীয়া হৈ পৰিছে ছাত্ৰীসকল। কিন্তু এয়া কোনো বহাগ বিহুৰ কৰ্মশালা নহয়, পাঠ্যক্ৰমৰ অংশ বিশেষে। ৰাজগড় বিদ্যানিকেতনত আছোঁ মই। পুৰা ভিৰ কৰি আছে চাওঁ ভণ্টিসকল। যিহেতু বিহু ইলেক্ট্ৰিক ছাবজেক্ট হিচাপে ঘোষণা কৰি পাঠ্যক্ৰমত সংযোগ কৰিলে আৰু সেই বিহু বিষয়ক ব্যৱহাৰিক পাঠদান চলি আছে। এফালে চাওক ফাৰ্ষ্ট ইয়েৰ ল'ৰা ছোৱালীখিনি বিদ্যালয়খনৰ শিক্ষক। নমস্কাৰ। এই বিহু বিষয়টো এনেদৰে পাঠদান দিবলৈ পায় কেনেকুৱা লাগিছে অনুভৱটো অকণমান কৈ দিয়ক। বিহু বিষয়টো উচ্চতৰ মাধ্যমিক শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাটোৱেই অতি সৌভাগ্যৰ কথা আৰু ইয়াৰ বাবে আমি নথৈ আনন্দিত। আজি 3 দিন ধৰি আমাৰ ময়ূৰী গগৈ আৰু চন্দনে সুন্দৰভাৱে প্ৰশিক্ষণ প্ৰদান কৰিছে ছাত্ৰ ছাত্ৰীসকলক। ইয়াৰ বাবে আমি তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ বিদ্যালয় কৰ্তৃপক্ষৰ হৈ। আৰু ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে বিহু নৃত্যৰ যি ভংগীমা সেই আয়ত্ত কৰিবলৈ হয়। ধন্যবাদ জনাইছোঁ ছাৰক। আৰু যিহেতু বিহু বিষয়টো এতিয়া ব্যৱহাৰিক পাঠদান চলি আছে বিদ্যালয়খনত, যিসকলে এতিয়া বৰ্তমান প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষয়িত্ৰী তেওঁলোকৰ লগত দুআষাৰমান মনোভাৱ জানি গৈছিল। বাইদেউ অকণমান ক'লে আমনি কৰি দেই। বিদ্যালয়ত যিহেতু বিহু পাঠদান হৈ আছে, মোৰ ওচৰত আছে অকণমানি ভণ্টি কেইজনীমান, ভিতৰত বেলেগকৈ বিহুৰ যি বিহু ব্যৱহাৰিক ক্লাছ কৰি আছে আৰু এওঁলোকে মনে মনে জুবি চাই আছে, ৰ'ব পৰা নাই। কেনেকুৱা লাগিছে তোমালোকৰ স্কুলত যে বিহু শিকাই আছে যে এইটো ছাবজেক্ট হিচাপে দিছে বুলি গম পোৱা নাই? পাইছা ন? কেনেকুৱা লাগিছে? ভাল লাগিছে। তোমালোকে নাচিব লাগিব নহয়, ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পালে নাচিব লাগিব নহয়। কেনেকুৱা লাগিছে? তোমালোক কোন ক্লাছত? ক্লাছ 3। আৰু বাইদেউ আছে এইপিনে ছাত্ৰ ছাত্ৰীসকল ঢোলৰ মাত শুনিলে ৰ'বগৈ নোৱাৰি সঁচাকৈ দেই। আপোনাৰ অকণমান অনুভৱটো কেনেকৈ দিয়ক। নমস্কাৰ। আমাৰ বিদ্যালয়ত এইবাৰ প্ৰথমবাৰৰ বাবে একাদশ শ্ৰেণীৰ বিহু পাঠ্যক্ৰমটো আমাৰ একাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। তাৰ কাৰণে আচলতে বিহু যিহেতু অসমীয়াৰ বাপতিসাহোন, অসমীয়াৰ হিৰে হিৰে বিহু সোমাই আছে, গতিকে বিহু বুলিলে সকলোৰে মন প্ৰাণ উতলা হৈ পৰে। যিহেতু এতিয়া বসন্তৰ আগমন, তাতে আকৌ বিহুৰ ঢোলৰ শব্দ, ঢোলৰ মাত, গগনাৰ শব্দ, গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও এই বিহু অনুশীলন কৰিছে। আমি সেই অনুশীলন কৰাবৰ কাৰণে আমাৰ ওচৰৰে ময়ূৰী গগৈ নামৰ বিহুৱতী এগৰাকীক মাতি আনি আমি ইয়াত ছাত্ৰ ছাত্ৰীসকলক শিকাইছোঁ। গতিকে আমাৰ ভালেই হৈছে, নতুন এটা পাঠ্যক্ৰম অন্তৰ্ভুক্ত হৈছে। গতিকে আমাৰ অসমীয়াৰ ছাত্ৰ ছাত্ৰীসকলে এনেদৰে আগবাঢ়ি যাওক। ধন্যবাদ। ভাইটি ভণ্টিসকল ফুল আছে, এইফালে চাওকচোন। তোমালোকৰ ছুটিবলৈ হৈছে নেকি? হৈছে। বিহু বিষয়টো এনেদৰে পাঠদান কৰিবলৈ পাই আপোনাক কেনেকুৱা লাগিছে বিদ্যালয়খনৰ অকণমান অনুভৱ? বহুত ভাল লাগিছে। আমি ইয়াত আখৰা কৰি থকা 3 দিনমান হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে বহুতখিনি আখৰা লৈ পিনে উপকৃত হৈছে বুলি মই ভাবোঁ। ধন্যবাদ জনাই বাইদেউ। আৰু এনেকৈ বিদ্যালয়ৰ পাঠদানৰ সময়ত বিহুত মতলীয়া হৈ গৈছে ছাত্ৰ ছাত্ৰীসকল। এইফালে আছে চাহ অকণমান আমনি কৰি দিওঁ আপোনাক দেই। এইপিনে যিহেতু এয়া কৰ্মশালা নহয়, এয়া পাঠ্যক্ৰমৰ আধাৰৰ অংশ বিশেষে। চাহ কেনেকুৱা লাগিছে আপোনাক? অকণমান এনেদৰে পাঠ্যক্ৰমৰ আধাৰত প্ৰশিক্ষণ দিবলৈ পাইছে। প্ৰথমতে ফেমাছ আছাম ইউটিউব চেনেলৰ পিংকুলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব এটা সুন্দৰ মুহূৰ্ত। আমি ৰাজগড় বিদ্যানিকেতনত উপস্থিত আছোঁ আৰু একাদশ শ্ৰেণীৰ যি বিহুৰ পাঠ্যক্ৰম, এই পাঠ্যক্ৰমত আমি ব্যৱহাৰিক পাঠদানত উপস্থিত আছোঁ। মোৰ লগত আছে আমাৰ ময়ূৰী গগৈ ডাঙৰীয়ানী। আৰু আজি খুবেই ভাল লাগিছে। আচলতে বিহুটো আমাৰ পাঠ্যপুথিৰ আকাৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে সেৱা বোৰ্ডে যেনেকৈ ধৰণে আগবঢ়াই দিছে, আমি অত্যন্ত গৌৰৱান্বিত হৈছোঁ। আমাৰ অসমীয়া সংস্কৃতি, আমাৰ অসমীয়া বিহুটো আচলতে শুদ্ধভাৱে পৰিৱেশন কৰিবৰ কাৰণে যি সুবিধা হৈছে, এই সুবিধাকণত আমি নথৈ আনন্দিত হৈছোঁ। আৰু আচলতে আমি ইহঁতক যেনেধৰণে আচলতে আমি আয়ত্ব কৰিছোঁ, আচলতে আমাক সমল ব্যক্তিসকলে আমাক
শিকাবৰ কাৰণে আমাক প্ৰশিক্ষণপ্ৰাপ্ত কৰিছে তেনেকৈ ধৰণে আমি ছাত্ৰ ছাত্ৰীসকলক দিবলৈ বিচাৰিছোঁ আৰু অজানিতে কিবা ভুল ভ্ৰান্তি হৈ যাব পাৰে আমি অভিজ্ঞজনৰ পৰা তেওঁলোকৰ যি পৰামৰ্শ আচলতে এই পৰামৰ্শবিলাক লৈছোঁ আৰু তেনেধৰণে আমি ছাত্ৰ ছাত্ৰীসকলক পাঠদানৰ বাবে আগবাঢ়িছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এইফালে দেখিবলৈ পাইছে পিনে কণ ভাইটি ভণ্টিসকলে মানে বিহু বুলি ক'লে সকলো দেখি গম পায় বলীয়া বুলি। আৰু এইফালে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে। বাইদেউ কি ক'ব, বিহু বিষয়টো ইমান ধুনীয়াকৈ পাঠদান কৰিবলৈ পাই কেনেকুৱা লাগিছে বিদ্যালয়ত? ভাল লাগিছে, বহুত ভাল লাগিছে। আমি স্কুলৰ আমাৰ অধ্যক্ষ মহোদয়ৰ লগতে যিসকল মানে মেনেজিং কমিটিৰ মানুহ আছে তেওঁলোকক অশেষ ধন্যবাদ দিছোঁ। যিহেতু আজিৰ যুগত নৱপ্ৰজন্মৰ কাৰণে বিহুটো এটা চিনাকি কৰি দিয়াটো বহুত প্ৰয়োজনীয় কথা। বহুত ভাল লাগিছে আমাৰ। ধন্যবাদ জনাইছোঁ। যিসকলে বিহু বৰ্তমান শিকি আছে মানে ব্যৱসায়িক পাঠদান চলি আছে তেওঁলোকক সুধিম বাৰু। তাৰ উপৰি বোলে ভণ্টি কেইজনীমান আছে। তোমালোক কোন ক্লাছৰ? ক্লাছ 8ৰ। এওঁলোকে বাৰু মানে এতিয়ালৈকে পোৱা নাই, যেতিয়া ফাৰ্ষ্ট ইয়েৰ পাবা তেতিয়া মানে পাবাগৈ আৰু হয়তো তাৰ আগতো অন্তৰ্ভুক্ত কৰি দিব পাৰে বিহু পাঠদান। কেনেকুৱা লাগিছে, নাচো নাচো লাগিছে নেকি? লাগিছে ন? বাকী এফালে চাওক মানে বিদ্যালয়খনত ওপৰৰ পৰা সকলো ছাত্ৰ ছাত্ৰীয়ে চাই আছে। বাকী আপোনালোকে ভিডিঅ'টো কৰিব চাই আছে, কমেণ্ট কৰি দিবলৈ একেবাৰে নাপাহৰিব। ৰাজগড় বিদ্যালয় নিকেতনৰ পৰিৱেশে চাওক। অকণমান থিয়কৈ কৈ দিয়াচোন ভিডিঅ'ত। এইফালে যিহেতু বিহু আখৰা হৈ আছে আৰু মানে এতিয়া বিদ্যালয় ছুটি হ'বলৈ হৈছে, এইফালে দেখা দিম আহক অকণমান আপোনালোকক। বিদ্যালয়খন খুব ধুনীয়াকৈ মানে নিৰ্মাণ কৰি থকা হৈছে, এতিয়াও ইয়াৰ কাম চলি আছে বাৰু। ৰাজগড় বিদ্যা নিকেতন স্থাপিত 1994 চন। আৰু এইফালে মানে বিদ্যালয়ৰ শেষত আপোনালোকে হয়তো যিসকলে স্কুলত পঢ়িছিলে তেওঁলোকে গম পাইছে যে বিদ্যালয়ৰ শেষত জাতীয় সংগীতটো গাই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বিদায় দিয়া হয়। এইফালে এতিয়া জাতীয় সংগীত সকলোৱে গাব খুব ধুনীয়াকৈ। আমি মুখখন অকণমান দেখা দিওঁ। এইফালে চাওঁ, এইফালে ছাত্ৰ ছাত্ৰীসকলে একদম ধুনীয়াকৈ মানে জাতীয় সংগীত গাব আকৌ। এইফালে দেখা দিয়া, এইফালে দেখা দিয়া। এতিয়া জাতীয় সংগীত গাব দেই। বিহু কোনে গাব জানা ধুনীয়াকৈ? মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। এইফালে দেখা দিওঁ আহা অকণমান। ছাত্ৰ ছাত্ৰীসকল যিহেতু এইফালৰ পৰা চাওক আপোনালোকে সকলোৱে জাতীয় সংগীত যেতিয়া গাই পিনে ঘৰলৈ যাব, খুব ভাল লগা এটা পৰিৱেশ। এইফালৰ পৰা অকণমান দেখা দিয়া আহা। এয়া এতিয়া জাতীয় সংগীত আৰম্ভ। বেল মাৰিলে দেই। এটি গৈ চাওক, খুব ধুনীয়াকৈ ডিচিপ্লিনত গৈছে, ভাল লাগিছে। এইফালে বিদ্যা নিকেতনলৈ আহিছিলোঁ, তেওঁলোকে মানে মোক তোমালোক কোন ক্লাছৰ? আমি ক্লাছ 8 ন? তোমালোকে পাবা বাৰু, ফাৰ্ষ্ট ইয়েৰ দেৰি আছে, মেট্ৰিক দি লোৱা। নহ'লে ভাইটি কোন ক্লাছত পঢ়িছা? মই নাই কৈছে ভাইটিয়ে বোলে ইউটিউব চেনেল এটা খুলিছে, ইনষ্টা পেজ। কি বুলি আছে? এই চুপ বুলি আছে, তাত গেমিং ভিডিঅ' দিয়া হয়। গেমিং, তুমি খুব গেম খেলা মানে? পঢ়া শুনা কৰিবা তাৰ লগতে দেই, গেমটো বেছি নেখেলিবা, অৰিজিনেলকৈ খেলিবা একেবাৰে দেই। ঠিক আছে দিয়া। এইফালে ভাইটিকেইটা দেই। তো এইফালে বিহু পাঠ্যখন খুব ধুনীয়াকৈ হৈ আছে এইফালে। আৰু এয়াই